নমস্কাৰ আপোনালোকে চাই আছে DY 365 ডিজিটেলৰ ষ্টুডিঅ'ত মনিন্দিতা কটকে মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো পাইকানাত সংঘটিত ভয়ংকৰ কাণ্ডৰ পিছতে গৰজি উঠিছে সংখ্যালঘু দল সংগঠন মুছলমানক শেষ কৰাৰ ক্ষেত্ৰত নীতি বিৰুদ্ধ প্ৰক্ৰিয়া বৈধ হয় নেকি এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে ABMCৰ ফালৰ পৰা আৰু চৰকাৰৰ বিৰুদ্ধে এবাৰ গৰ্জন ABMCৰ পাইকানাত সংঘটিত ভয়ংকৰ কাণ্ডৰ পিছতে গৰজি উঠিছে সংখ্যালঘু দল সংগঠন এটা ডাঙৰ প্ৰশ্ন কৰিছে ABMCয়ে যে মুছলমানক শেষ কৰাৰ ক্ষেত্ৰত নীতি বিৰুদ্ধ প্ৰক্ৰিয়াও বৈধ হৈ যায় নেকি উদ্দেশ্য প্ৰণোদিতভাৱে সাকৱাৰ হুছেইনক হত্যা কৰিছে আৰক্ষীয়ে বুলি মন্তব্য আগবঢ়োৱা হৈছে ABMCৰ মন্তব্য আগবঢ়াইছে ABMCৰ নেতৃত্বই মানৱতাৰ বৈধ্যভূমিলৈ পৰিণত হৈছে অসম আৰু অসম আৰক্ষীয়ে ভাৰতীয় নাগৰিকৰ ওপৰত চলাইছে গুলী পুঁজিপতিক মাটি গতাই দিবলৈ মুছলমানক সহজ টাৰ্গেট কৰি লৈছে চৰকাৰে অসম চৰকাৰৰ দানৱীয় ঘটনাৰ বিৰুদ্ধে হিন্দু মুছলমান সকলোৱে সাব্যস্ত কৰিবলগীয়া প্ৰতিবাদ আৰু চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল এবাৰ ABMC আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এবাৰ চৰকাৰৰ বিৰুদ্ধে গৰ্জন ABMCৰ পাইকানাত সংঘটিত ভয়ংকৰ কাণ্ডৰ পিছতে গৰজি উঠিছে সংখ্যালঘু দল সংগঠন মুছলমানক শেষ কৰাৰ ক্ষেত্ৰত নীতি বিৰুদ্ধ প্ৰক্ৰিয়াও বৈধ হয় নেকি এটা প্ৰশ্ন উত্থাপন কৰিছে এটা ডাঙৰ প্ৰশ্ন যে মুছলমানক শেষ কৰাৰ ক্ষেত্ৰত নীতি বিৰুদ্ধ প্ৰক্ৰিয়াও বৈধ হৈ যায় নেকি উদ্দেশ্য প্ৰণোদিতভাৱে সাকৱাৰ হুছেইনক হত্যা কৰিছে আৰক্ষীয়ে আৰু মানৱতাৰ বৈধ্যভূমিলৈ পৰিণত হৈছে অসম আৰক্ষীয়ে ভাৰতীয় নাগৰিকৰ ওপৰত চলাইছে গুলী পুঁজিপতিক মাটি গতাই দিবলৈ মুছলমানক সহজ টাৰ্গেট কৰি লৈছে চৰকাৰে অসম চৰকাৰৰ দানৱীয় ঘটনাৰ বিৰুদ্ধে হিন্দু মুছলমান সকলোৱে সাব্যস্ত কৰিবলগীয়া প্ৰতিবাদ আৰু চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ABMC আমাৰ লগত মন্তব্য আছে ABMCৰ নেতৃত্বৰ আমি সেই মন্তব্য আগবঢ়াইছো গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ যি উচ্ছেদস্থলীত অসম আৰক্ষীয়ে বৰ্বৰভাৱে গুলীচালনা কৰি যে ইতিমধ্যে দুজন ব্যক্তি নিহত হোৱা বুলি যে খবৰ আহিছে আৰু কেইবাজনো ব্যক্তি গুলীবদ্ধ হোৱা বুলি ঘটনাৰ যি খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই ঘটনাৰ আমি ABMC তীব্ৰ ভাষাৰে গৰিহণা জনাইছো নিন্দা কৰিছো আচলতে গোৱালপাৰাৰ উক্ত অঞ্চলত এনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হ'ল যে আৰক্ষীয়ে গুলীচালনা নকৰাকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে গুলীচালনা কৰাৰ পূৰ্বে যিটো ডিউ প্ৰচেছ অফ ল সেইখিনি কিয় পালন কৰা নহল সেই প্ৰশ্ন আজি আমি ABMC অসম চৰকাৰৰ সন্মুখত বা ৰাইজৰ সন্মুখত আমি উত্থাপন কৰিছো আজি মুছলমানৰ বুকুত গুলী সুমুৱাই দিলে সকলো নীতিবিৰুদ্ধ প্ৰক্ৰিয়াও কি বৈধ হৈ যায় নেকি বুলিও আমি প্ৰশ্ন উত্থাপন কৰিছো আচলতে আজি দীৰ্ঘদিন ধৰি অসমত বিশেষকৈ ভূমিহীন সংখ্যালঘু মুছলমানসকলক লক্ষ্য কৰি লৈ অসম চৰকাৰে যি প্ৰণালীবদ্ধভাৱে উচ্ছেদ চলাই আছে উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছো আৰু গোৱালপাৰা উক্ত অঞ্চলত যিসমূহ ব্যক্তিক তাত উচ্ছেদ চলোৱা হৈছিল সেই ব্যক্তিসমূহ যেতিয়া ঘৰ বাৰী ভাঙি দিয়া হৈছিল সেই সময়ত কোনো ধৰণৰ হিংসাত্মক প্ৰতিবাদ হোৱা নাছিল কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল কিন্তু এতিয়া ঘৰ বাৰী ভাঙি দিয়াৰ পিছত উক্ত ঠাইসমূহলৈ যিসমূহ ৰাস্তাৰে তেওঁলোক অহা যোৱা কৰি আছিল উচ্ছেদিত ব্যক্তিসকলে সেই ৰাস্তাসমূহ আৰক্ষী প্ৰশাসনে তাত গাঁত খান্দি বন্ধ কৰি দিবলৈ এটা প্ৰচেষ্টা চলাইছিল আৰু উক্ত ঘটনাটোক লৈ উক্ত অঞ্চলৰ ৰাইজৰ সৈতে এটা বাকবিতণ্ডাৰ সৃষ্টি হৈছিল আৰু উক্ত বাকবিতণ্ডাৰ আলম লৈ অসম আৰক্ষীয়ে সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিতভাৱে উক্ত উচ্ছেদিত পৰিয়ালসমূহক লক্ষ্য কৰি আজি স্বয়ংকৃত মাৰণাস্ত্ৰৰে আজি গুলীয়াই দুজনকৈ ব্যক্তিক হত্যা কৰাৰ খবৰ আহিছে আৰু কেইবাজনো ব্যক্তি গুৰুতৰভাৱে আহত হৈছে এয়া অসমখনত যে মানৱতাৰ বৈধ্যভূমিলৈ পৰিণত হৈছে এই কথা এই গুলীচালনা ঘটাই স্পষ্ট কৰি দিছে আজি অসম চৰকাৰে মনত ৰখা উচিত অসম আৰক্ষীয়ে মনত ৰখা উচিত অসমৰ বন বিভাগে মনত ৰখা উচিত যে উক্ত উচ্ছেদিত পৰিয়ালসমূহক আপোনালোকে বেদখলকাৰী বুলিয়ে কওক বা ভূমিহীন নাগৰিক বুলিয়ে কওক সেইসকল কিন্তু ভাৰতীয় নাগৰিক আৰু অবিভক্ত গোৱালপাৰাৰ স্থায়ী বাসিন্দা অবিভক্ত গোৱালপাৰাৰ ইতিহাস সৰ্বজনবিদিত তো সেই মানুহখিনি আজি নিজৰ ভূমিতে এনেকৈ গৰাখহনীয়াত ভূমি হেৰুৱাই বিভিন্ন ঠাইত আজি যুগ ধৰি শতিকা ধৰি বসবাস কৰি আছিল আৰু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উক্ত ভূমিসমূহ পুঁজিপতিক আদানীৰ দৰে পুঁজিপতিক গতাই দিয়াৰ উদ্দেশ্যেৰে আজি ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক চব টাৰ্গেট হিচাপে লৈ এনেকৈ বৰ্বৰভাৱে দানৱীয়ভাৱে অবৈধভাৱে অসাংবিধানিকভাৱে উচ্ছেদ চলাই আহিছে এই গুলীচালনা ঘটনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো অসমৰ সৰ্বস্তৰৰ জনগণক এই গুলীচালনা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি ABMC আহ্বান জনাইছো কাৰণ অসমৰ সৰ্বস্তৰৰ ৰাইজে এতিয়াও যদি
এনেকুৱা ধৰণৰ অসম চৰকাৰৰ এনেকুৱা দানৱীয় আচৰণৰ বিৰোধিতা নকৰে, এদিনাখন এনেকুৱা ধৰণৰ আচৰণে অসমৰ সৰ্বস্তৰৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ জনগণক এটা ৰাষ্ট্ৰন্ত্ৰৰ দৰে পৰিৱেশ সৃষ্টি কৰাৰ এটা পৰিৱেশ সৃষ্টি হ'ব আৰু আটাই এনেকুৱা শাসন ক্ষমতাৰ বলত পংগু হৈ পৰাৰ এটা পৰিৱেশ যে আহিব সেই কথা নিশ্চিত। এবিএমচিয়ে শাসন ক্ষমতাৰ বলত চৰকাৰখনে চলোৱা এই বৰ্বৰ গুলীচালনা হত্যাকাণ্ডৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। গোৱালপাৰা জিলাৰ তৃষ্ণাইৰ যি উচ্ছেদস্থলীত অসম আৰক্ষীয়ে বৰ্বৰভাৱে গুলীচালনা কৰি যে ইতিমধ্যে দুজন ব্যক্তি নিহত হোৱা বুলি যি খবৰ আহিছে আৰু কেইবাজনো ব্যক্তি গুলীবদ্ধ হোৱা বুলি ঘটনাৰ যি খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে, এই ঘটনাৰ আমি এবিএমচি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ। আচলতে গোৱালপাৰাৰ উক্ত অঞ্চলত এনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হ'ল যে আৰক্ষীয়ে গুলীচালনা নকৰাকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। গুলীচালনা কৰাৰ পূৰ্বে যিটো ডিউ প্ৰচেছ অফ ল সেইখিনি কিয় পালন কৰা নহ'ল, সেই প্ৰশ্ন আজি আমি এবিএমচি অসম চৰকাৰৰ সন্মুখত বা ৰাইজৰ সন্মুখত আমি উত্থাপন কৰিছোঁ। আজি মুছলমানৰ বুকুত গুলী সুমুৱাই দিলে সকলো নীতিবিৰুদ্ধ প্ৰক্ৰিয়াও কি বৈধ হৈ যায় নেকি বুলিও আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আচলতে আজি দীৰ্ঘদিন ধৰি অসমত বিশেষকৈ ভূমিহীন সংখ্যালঘু মুছলমানসকলক লক্ষ্য কৰি লৈ অসম চৰকাৰে যি প্ৰণালীবদ্ধভাৱে উচ্ছেদ চলাই আছে, উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। আৰু গোৱালপাৰা উক্ত অঞ্চলত যিসমূহ ব্যক্তিক তাত উচ্ছেদ চলোৱা হৈছিল, সেই ব্যক্তিসমূহ যেতিয়া ঘৰ বাৰী ভাঙি দিয়া হৈছিল সেই সময়ত কোনো ধৰণৰ হিংসাত্মক প্ৰতিবাদ হোৱা নাছিল, কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। কিন্তু এতিয়া ঘৰ বাৰী ভাঙি দিয়াৰ পিছত উক্ত ঠাইসমূহলৈ যিসমূহ ৰাস্তাৰে তেওঁলোক অহা যোৱা কৰি আছিল উচ্ছেদিত ব্যক্তিসকলে, সেই ৰাস্তাসমূহ আৰক্ষী প্ৰশাসনে তাত গাঁত খান্দি বন্ধ কৰি দিবলৈ এটা প্ৰচেষ্টা চলাইছিল। আৰু উক্ত ঘটনাটোক লৈ উক্ত অঞ্চলৰ ৰাইজৰ সৈতে এটা বাক বিতণ্ডাৰ সৃষ্টি হৈছিল। আৰু উক্ত বাক বিতণ্ডাৰ আলম লৈ অসম আৰক্ষীয়ে সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিতভাৱে উক্ত উচ্ছেদিত পৰিয়ালসমূহক লক্ষ্য কৰি আজি স্বয়ংকৃত মাৰণাস্ত্ৰৰে আজি গুলীয়াই দুজনকৈ ব্যক্তিক হত্যা কৰাৰ খবৰ আহিছে আৰু কেইবাজনো ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। এয়া অসমখনত যে মানৱতাৰ বধ্যভূমিলৈ পৰিণত হৈছে এই কথা এই গুলীচালনা ঘটাই স্পষ্ট কৰি দিছে। আজি অসম চৰকাৰে মনত ৰখা উচিত, অসম আৰক্ষীয়ে মনত ৰখা উচিত, অসমৰ বন বিভাগে মনত ৰখা উচিত যে উক্ত উচ্ছেদিত পৰিয়ালসমূহক আপোনালোকে বেদখলকাৰী বুলিয়ে কওক বা ভূমিহীন নাগৰিক বুলিয়ে কওক, সেইসকল কিন্তু ভাৰতীয় নাগৰিক আৰু অবিভক্ত গোৱালপাৰাৰ স্থায়ী বাসিন্দা। অবিভক্ত গোৱালপাৰাৰ ইতিহাস সৰ্বজনবিদিত। তো সেই মানুহখিনি আজি নিজৰ ভূমিতে এনেকৈ গৰাখহনীয়াত ভূমি হেৰুৱাই বিভিন্ন ঠাইত আজি যুগ ধৰি শতিকা ধৰি বসবাস কৰি আছিল। আৰু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উক্ত ভূমিসমূহ পুঁজিপতিক আদানীৰ দৰে পুঁজিপতিক গতাই দিয়াৰ উদ্দেশ্যেৰে আজি ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক চব টাৰ্গেট হিচাপে লৈ এনেকৈ বৰ্বৰভাৱে দানৱীয়ভাৱে অবৈধভাৱে অসাংবিধানিকভাৱে উচ্ছেদ চলাই আহিছে। এই গুলীচালনা ঘটনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। অসমৰ সৰ্বস্তৰৰ জনগণক এই গুলীচালনা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি এবিএমচি আহ্বান জনাইছোঁ। কাৰণ অসমৰ সৰ্বস্তৰৰ ৰাইজে এতিয়াও যদি এনেকুৱা ধৰণৰ অসম চৰকাৰৰ এনেকুৱা দানৱীয় আচৰণৰ বিৰোধিতা নকৰে, এদিনাখন এনেকুৱা ধৰণৰ আচৰণে অসমৰ সৰ্বস্তৰৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ জনগণক এটা ৰাষ্ট্ৰন্ত্ৰৰ দৰে পৰিৱেশ সৃষ্টি কৰাৰ এটা পৰিৱেশ সৃষ্টি হ'ব আৰু আটাই এনেকুৱা শাসন ক্ষমতাৰ বলত পংগু হৈ পৰাৰ এটা পৰিৱেশ যে আহিব সেই কথা নিশ্চিত। এবিএমচিয়ে শাসন ক্ষমতাৰ বলত চৰকাৰখনে চলোৱা এই বৰ্বৰ গুলীচালনা হত্যাকাণ্ডৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। গোৱালপাৰা জিলাৰ